বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। হেঁপাহৰ ৰঙালী বিহু আদৰিবলৈ ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেঁপাৰ লহৰত ৰজন জনাই উঠিছে বিহুৰ আখৰা, লগতে বিহু কৰ্মশালাসমূহ। বিহু কৰ্মশালাত ব্যস্ত হৈ পৰিছে নাচনী ঢুলীয়াসকল। তেনে সময়তে ঢোল বনোৱা শিল্পীসকলৰো বাঢ়িছে ব্যস্ততা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে লাহোৱালৰ দিকম বজাৰত ঢোল বনোৱাত ব্যস্ত বিদ্যাধৰ ৰবি দাস নামৰ শিল্পীজন। 1967 চনৰ পৰাই ঢোল বনাই আহিছে ব্যক্তিজনে। বিহু আহি পালে দিকম বজাৰৰ ব্যক্তিজনৰ দোকানত ঢোল কিনা আৰু ঢোল মেৰামতি কৰা লোকৰ সংখ্যাৰ ভিৰ হয়। 5 টকাৰ পৰা ঢোল বনাই বৰ্তমান সময়লৈকে ঢোল বনাই পৰিয়াল চলাই আহিছে শিল্পীজনে। কেৱল ঢোলেই নহয়, মৃদং নিৰ্মাণ কৰি আহিছে ব্যক্তিজনে। ডিব্ৰুগড়, তিনিচুকীয়াৰ বিভিন্ন জিলাৰ পৰা প্ৰতি বছৰে ব্যক্তিজনৰ প্ৰতিষ্ঠানত ঢোল বনাবলৈ আহে বিভিন্নজন। মুঠৰ ওপৰত নতুন প্ৰজন্মক ঢোল বনাই আৰু মেৰামতি কৰি দি চৰ্চাত উজনিৰ এই ঢোল নিৰ্মাণ কৰা শিল্পীজন। ঊনৈছশ 67 পৰা মানে ঢোলৰ কামত মেৰামতি কৰি আছিলোঁ। যেতিয়া আপোনাৰ নতুন চাউনি আছিলে 500 টকা, তাৰপাছত মানে 5 টকা আছিলে। তেতিয়াৰ পৰাই মানে মই ঢোল মৃদঙৰ চাউনি কৰি আছিলোঁ। 1 টকা 12 অনাত মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ কোবনি বান্ধিবলৈ, তাৰপাছত 2 টকা 4 অনাত তালি আৰু 5 টকাত নতুন চাউনি কৰিছিলোঁ। আৰু এই কৰোঁতে আজি মোৰ 67 পৰা মানে এই মৃদং চাউনি কৰোঁতে মই চবেই চিনি পায়, অৱশ্য যিমান মানে ভাল পায় আৰু আহে ইয়াত। কোন জিলাৰ পৰা আহে আপোনালোকে? মোৰ বিশেষভাৱে আপোনাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত, আৰু এইফালে টেঙাহাট, কৰ্দৈবাম, নাহৰকটীয়া, এইফালে আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওচৰত ৰমুৰীয়া, তাৰপাছত বুঢ়ীদিহিং, এইটো কি কয় দিহিং, ইটাখুলি, বৰদেৱী, নাহৰকটীয়া, কাকোপথাৰৰ পৰা বেছিভাগে মানে মৃদঙী আহে আমাৰ। এতিয়া ঢোল কিমান আহিছে এবাৰ? নতুন ঢোল নতুন ঢোল এতিয়া এইবছৰ ইমান অৱস্থাটো ভাল নহয়, তথাপি আমি কৰি আছোঁ। তথাপি আমি নতুন ঢোল বনাইছোঁ। এতিয়া ঢোল আহিবহে, যিমান আহিছেই আৰু। এতিয়া বহুত ঢোল হয়তো ৰাইজে ভাল যতন লৈছে, তেনেহ'লে ঢোলকেইটা ভালে আছে, টনাবলৈ আহিব। এতিয়া এটা নতুন ঢোলৰ দাম কিমান? এতিয়া এটা নতুন ঢোলৰ দাম আমি 1 নম্বৰ কাঠত দিলে ধৰক মানে 10.5, 11, আৰু নয়তো পোৱা যায়। যেনেকুৱা কাঠ তেনেকুৱা দাম। ফাংচনৰ ঢোল অলপ দাম লোৱা হয়, কাঠো তেনেকুৱা দিয়া হয়। এখন তালি বা 2খন তালি এই দামটো কিমান হয়? এখন তালিৰ দাম এতিয়া আমি বৰ্তমান 2200কৈ লওঁ। 2খন তালি হ'লে 35, আৰু গোটেই নতুন হ'লে 520, 5200, 550 লওঁ। কিমান বছৰ হ'ল আপুনি ঢোলৰ বিদ্যা? মই মানে 12 বছৰ পৰা মানে লাগি আছোঁ। 12 বছৰ মই 67ত হৈছিলে, তেতিয়াৰে পৰা কাম কৰি আছোঁ। এতিয়া মানে 60 বছৰ ওচৰা-ওচৰি হ'বই নেকি, মই ক'ব পৰা নাই। 40 বছৰ অধিক আপুনি ঢোল বনাই? নাই, এতিয়া 60 বছৰ ওচৰত ঢোল বনাই আছোঁ। মোৰ 72 চলি আছে। এতিয়া প্ৰথম যেতিয়া আপুনি ঢোল বনাইছিলে, তেতিয়া এটা ঢোলৰ দাম কিমান আছিলে? তেতিয়া এটা ঢোলৰ দাম মানে মুঠতে 5 টকা আছিলে। 1 টকা 12 অনাত মই মানে এটা কোবনি বনাইছিলোঁ প্ৰথম বছৰ, আৰু এই নিচিনা কৰি 1 টকা 12 অনা, 2 টকা এনেকুৱাই কৰি ডাঙৰ হুঁচৰি ঢোল আছিলে, আৰু নতুন চাউনি কৰিছিল 5 টকাত। আপোনাৰ নামটো কি নাম আছে? মোৰ নাম বিদ্যাধৰ ৰবি দাস, দিকম বজাৰ। ঠিক আছে।